মই গছ গছনি নদী পাহাৰ মই তাৰ লগত থাকিম যা আমাৰ মানুহৰ লগত থাকিম মোৰ পাণ দোকানটো বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে মোক আচলতে মানে চবে ঘৰৰ মানুহ বুলি ভাবে দিনটো বাহিৰত বহি থাকোঁ মানুহবোৰৰ লগত কথা পাতি থাকোঁ আৰু কথা নাপাতিলেও বেয়া পাব যিমান পাৰোঁ সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ মই চেলফিছ নহয় মই নিজক ভাল নাপাওঁ মই মানুহক ভাল পাওঁ মানুহে মোক যিটো মৰম দিছে সেইটোহে মই সন্মান ভাল ভাল কাম কৰোঁ মানুহৰ কাৰণে গছপুলিৰ কাৰণে কাম কৰোঁ বানপানীৰ সময়ত কাম কৰোঁ আমি ওলাই আহোঁ আমি সেইধৰণে কাম কৰোঁ কোনো ৰাজনীতিৰ কাৰণে কাম নকৰোঁ তো সেইমতে আমি কাম কৰি যাওঁ ৰাইজৰ কাৰণে কেতিয়াবা গছৰ লগত কথা পাতোঁ মানুহৰ লগত কথা পাতি আমনি লাগে কিন্তু মই একেধৰণে থাকি ভাল পাওঁ আৰু মই নিজকে পানী বুলি কওঁ সদায় কওঁ যে আই এম ৱাটাৰ মই শ্বেপলেছ হয় মোক এই কাপটোত থ'লে মই কাপৰ চাইজ ল'ম প্লেটত থ'লে মই প্লেটৰ চাইজ ল'ম আৰু মনটো আচলতে তেনেকুৱা হ'ব লাগে পানীৰ নিচিনা হ'ব লাগে ঠগি শেষ কৰি দিলে মোক মানুহে সিহঁতৰ কাম আছে ইয়াত আহিব মই নাযাওঁ ভাল নাপাব আই ডু হোৱাট এভাৰ লাইক নহ'লে নকৰোঁ নাই মই মিছা কথা নকওঁ সেইকাৰণে মই যিটো কৰোঁ সেইটো মই খোলাকৈ কওঁ মই সদায় সেইটোৱে ভাবিছোঁ যে আই উইল বি দ্য বিগেষ্ট মই আগলৈ চাওঁ সদায় পিছফালে ঘূৰি নাচাওঁ কেতিয়াও মোৰ যেতিয়া 70 বছৰ হ'ব তেতিয়া মানুহে কি কি হিচাপ ৰাখিব মোক সেইটোহে ইম্পৰ্টেণ্ট মোৰ কাৰণে মোৰ কৰ্মটো মোৰ সৃষ্টি মোৰ মানুহৰ প্ৰতি ভাল পোৱা সেইখিনি বেছি ইম্পৰ্টেণ্ট মোৰ কাৰণে আৰু ভাল ভাল কাম কৰিম মানুহৰ কাৰণে আৰু কাম কৰিম আৰু ধুনীয়া ধুনীয়া চিনেমা বনাম আৰু এক্টিং কৰিম সৃষ্টি অব্যাহত থাকিব